আজি মই নিমকি অলপ বনাবলৈ হেৰি কৰিছিলোঁ, এয়া বনাইছোঁ। ইয়াত ময়দা 2 কাপ দিছোঁ, কালজিৰা চামুচ দিছোঁ, তাৰপিছত বেকিং পাউডাৰ দিছোঁ আধা চামুচ, ৰিফাইন দিছোঁ আধা কাপ। এয়া মই বনাম এতিয়া কাটি আছোঁ নিমকিটো। মই সৰু নিমকি বনাম, ডাঙৰ নিমকিটো যিহেতু আমাৰ ঘৰত কোনো নাখায়, সেইকাৰণে সৰুটোকে বনাবলৈ লৈছোঁ। 2টামান নিমকি মই এইদৰে বনাম, কাটা চামুচত দি। এইদৰে কাটা চামুচৰ চেপ দি বনাম। এই মই কেৰাহীত তেল দি ল'লোঁ, এতিয়া নিমকি বনাম। প্ৰথমতে এইকেইটা কাটা চামুচত দিয়া নিমকিকেইটাকে বনাই লওঁ। এই কমকৈ বনাইছোঁ, এইবিলাক বনাবলৈ টাইম লাগে। গেছটো চিমত দি লৈছোঁ। আছোঁ প্ৰায় হ'লগৈ, মই এতিয়া কাঢ়ি থওঁ। এই শব্দটো শুনিয়ে জানিব পাৰিছে যে বস্তুকেইটা বৰ ধুনীয়া মজবুত হ'ব বুলি। এতিয়া মই এইকেইটা দিম। এতিয়া কাটা নিমকিকেইটা মই কাটিছোঁ, ভাজিম। ইয়াত ভাজিছে এই ৰঙচুৱা হ'লে মই চিমত দিছোঁ, তেতিয়া ভিতৰটো ভালকৈ সিজিব। এইকেইটা চব এইকেইটা ধুনীয়া হৈছে একদম, দেখিয়ে গম পাইছে চাগে কেনেকুৱা হ'ব। এইকেইটা চব কমকৈ দিছোঁ মই। এতিয়া মই পেপাৰ এখনত কাঁহীটো ৰাখিছোঁ। এতিয়া মই এইকেইটা কেইটামান নিমকি এনেকৈ জোনবাইটোৰ নিচিনাকৈ কাটিছোঁ। এখন হাফুৰে কাটিছোঁ টেমাৰ। এয়া মই চব 3টা চেপত বনাইছিলোঁ নিমকি। এতিয়া মোৰ নিমকি হৈ গৈছে প্ৰায়। এতিয়া গেছ বন্ধ কৰিলোঁ, মোৰ নিমকি হৈ গ'ল।